কুৱেশ্যন 3 টো চোৱাচোন এবাৰ আমাক কি দিছে কুৱেশ্যন 3 ইয়াত কৈছে ডিভাইড 8/15 of 3/4 by 2 3/4 চোৱা ইয়াত আমাক ডিভাইড কৰিব দিছে প্ৰথমে এই ব্ৰেকেটৰ কেইটা আমি কৰিম তাৰ পিছত আকৌ এই ব্ৰেকেটৰটো যিটো এটা এনসাৰ ওলাব আমাৰ এইটোৰ লগত আমি কি কৰিম আকৌ এইটো সংখ্যাৰে দি হৰণ কৰিম চোৱা তোমালোকে বৰ্ডমাছ ৰুলটো জানানে বৰ্ডমাছ So মই এবাৰ দেখুৱাই দিম so আমি সদায় ব্ৰেকেটৰ কেইটা প্ৰথমে কৰিছো P O D M A S মানে কি এটো P মানে বুজায় ব্ৰেকেট O মানে অফ D মানে হল আমাৰ কি ডিভিজন M মানে হল মাল্টিপ্লিকেশন A মানে এডিশন S মানে কি হয় আমাৰ সাবট্ৰেকশন এগিৰে সো তো প্ৰথমে কি আহিল ব্ৰেকেটৰ তাৰ পিছত আমি কি কৰিম সো ডিভিজন মাল্টিপ্লিকেশন এডিশন এন্ড সাবট্ৰেকশন তেন্তে সচন এটো প্ৰথমটো মই কৰো এটা বস্তু প্ৰথমে ভালদৰে চাই লোৱা ইয়াত কি কৈছে আমি ব্ৰেকেটৰটো প্ৰথমে কৰিম তাৰ পিছত এটোতে পূৰণ কৰিম সো ইয়াত কৈছে 8/15 of 3/4 সো মানে 3/4 ৰ কি ওলাব লাগে 8/15 অংশ আমি ওলাব লাগে সো অসমীয়াত চোৱাচোন ইয়াত অসমীয়াত চালে ভালদৰে বুজি পাবা যে 3/4 ৰ কি ওলাব লাগে 8/15 ওলাব লাগে আকৌ ইয়াক কিহেৰে হৰণ কৰিব লাগে ইয়াক 2 3/4 ৰে আমি কি কৰিব লাগে হৰণ কৰিব লাগে সো আমি কৰো এটা 3 ৰ 1 কি আছে আমাক কি দিয়া আছে আমাক দিয়া আছে সো 3/4 যেহেতু আমাক কি মই কি কৈছিলো যে ইয়াত কি কৈছে সো ইয়াত কৈছে 3/4 ৰ কি ওলাব লাগে 8/15 তেন্তে আমি কি কৰিব লাগিব 3/4 ক পূৰণ কৰিব লাগিব কিহেৰে পূৰণ কৰিব লাগিব আমি 8/15 ৰে আমি পূৰণ কৰিব লাগিব আকৌ ইয়াক ডিভাইড কিহেৰে কৰিব লাগিব সো ডিভাইড কৰিব দিছে আমাক সো ইয়াক ডিভাইড কৰিব দিছে 2 3/4 ৰে আমি ডিভাইড কৰিব দিছে সো তেন্তে আমি আগতে ব্ৰেকেটৰ কেইটা কৰি লো চোৱাচোন ইয়াত কি হৰণ যাব ইয়াত 3 যাব এবাৰ ইয়াত যাব 15 ত যাব কেইবাৰ 5 বাৰ 4 যাব এবাৰ ইয়াত যাব কেইবাৰ দুবাৰ তেন্তে ব্ৰেকেটত কি থাকিল কোৱা ইয়াত থাকিল ব্ৰেকেটত আমাক থাকি গল 1 into 2 কিমান 2 1 into 5 কিমান 5 তেন্তে এটো ব্ৰেকেটত নবহলো হয় এটো ওলাই গল আৰু তাৰ পিছত আছে ডিভাইড আৰু ইয়াক আমি মিশ্র ভগ্নাংকত আছে আমি ইয়াক অপ্ৰকৃত ভগ্নাংকলৈ নিলো 2 পূৰণ 4 কিমান 2 পূৰণ 4 কিমান 8 8 যোগ 3 11 আৰু তলত আছে 4 আকৌ ইয়াক আমি উল্টাই দিও তেতিয়া আমি এটো পূৰণ হৈ যাব 2/5 আছে এটো 2 লিখিছো 2/5 তেন্তে ইনটু হৈ যাব 4/11 সো এটো উল্টি গল হন নহয় সো বুজি পাই আছে না এইগিটা 5 তেন্তে মিলিব না আৰু নাই একো নিমিলে 2 11 ত নাকাটে এটো নাকাটে তেন্তে 5 into 11 55 2 into 4 কিমান 8 এটো হল আমাৰ आंसर বুজি পাইছা না এটো কোৱাচোন এক নম্বৰটো এতিয়া যদি বুজি পাইছা সো এটো হদাই মনত ৰাখিবা আগতে আমি ব্ৰেকেটৰ কিটা কৰি লব লাগিব আচ্ছা তোমাক যদি কয় যে 10ৰ 2 ভাগৰ 3 অংশ উলিওৱা তেন্তে কেনেকৈ কৰিবা তুমি 10ৰ লগত কি পূৰণ কৰিবা এই 2 ভাগৰ 3 টো পূৰণ কৰিবা তেন্তে 2 ইয়াত কিবাৰ যাব 5 বাৰ 5 পূৰণ 3 কিমান 15 তেন্তে 10ৰ 2 ভাগৰ 3 কি হৈ যাব আমাৰ 15 হৈ যাব সো এটো আমি ধ্যান দিব লাগিব না নহয় এতিয়া সো আমি নেক্সট কোৱেশ্চনটো নেক্সট আমাক কি আছে সো ইয়াত কৈছে divide 1 and 13/22 by the reciprocal of 6/11 কি কৈছে যে 6/11 ৰ প্ৰতিক্ৰমেৰে সো reciprocal মানে কি আছিল প্ৰতিক্ৰম 6/11 ৰ প্ৰতিক্ৰম কি হ'ব 11/6 6/11 ৰ প্ৰতিক্ৰমেৰে হৰণ কৰিব দিছে কাক 1 and 13/22 আমি হৰণ কৰিব দিছে সো এটো আমি কেনেকৈ কৰিম আগতে 6 পাইছো ইয়াত কৈ দিছে 6/11 ৰ প্ৰতিক্ৰমেৰে হৰণ কৰিব লাগে তেন্তে চোৱাচোন আমি এটো কৰিম কেনেকৈ বহুতেই সহজ এটো আমি নতুন এটা প্ৰস্তুত কৰি আছো সো question 3 2 solution কি হ'ব সো ইয়াত আমি প্ৰথমে লিখিলো সো ইয়াত আমি প্ৰথমে লিখিলম reciprocal
reciprocal of 6/11 is কি হ'ব 11/6 এইটো আমি প্ৰথমে লিখি লৈছোঁ এতিয়া চোৱা কি কৈছে যে 6/11 ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰমেৰে হৰণ কৰিব লাগে কাক 13/1 and 13/22 আমি হৰণ কৰিব লাগে তেতিয়াতো আমি চোৱা কৰোঁ কেনেকৈ কৰিম অৰ্থাৎ ইয়াত 1 13/22 আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম আমি 11/6 চোৱা তেন্তে এইটোক আমি প্ৰথমে বনাই লওঁ 22 into 1 22 22 plus 13 কিমান হৈ যাব 13 কিমান হৈ যাব 35/22 আৰু ইয়াত আছে সো এইটো মই এনেকৈ লিখোঁ প্ৰথমে আকৌ চোৱাচোন ইয়াক এতিয়াতো এনেকৈ লিখিলে নহ'ব হয়নে নহয় 35/22 পূৰণ কৰি দিম ওপৰত যাব 6 তলত থাকিব 1 এতিয়া চোৱাচোন হৰণ যায়নে কোনোবা নাই এতিয়া কি হৰণ গৈ আছেনে যোৱা নাই কিন্তু হৰণ যোৱা নাই যদি কি কৰিবা কৰা এতিয়া হৰণ গৈ আছেনে চোৱা ভালদৰে চোৱা ইয়াত 2 যাব ন 2 ইয়াত যাব 3বাৰ ইয়াত যাব কেইবাৰ 11 বাৰ তেন্তে ইয়াত ওপৰত কি থাকিল 35 into 3 35 into 3 কিমান হৈ যাব আমাৰ 105 আৰু 11 into 11 কিমান হ'ব 121 এতিয়া চোৱা এইটো হ'ল আমাৰ এনচাৰ এতিয়া চোৱা আমি 3 নম্বৰটোত কি কৈছে চোৱা ভালদৰে ধ্যান দিব লাগিব আমি এইকেইটাত আৰু আমি প্ৰেক্টিচ কৰিব লাগিব অকল আমি মেথছ কেইটা যে সলভ কৰিম প্ৰব্লেম কেইটা সেইটো নহয় আমি প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় চোৱা ইয়াত কি কৈছে ডিভাইড দ্য প্ৰডাক্ট অফ 1/3 ডিভাইড দ্য প্ৰডাক্ট মানে কি আছিলে পূৰণফল and 2/5 so by the product of 3/7 and 2/5 so অৰ্থাৎ এই দুটা সংখ্যাৰ পূৰণফলৰে কি কৰিব লাগে এই দুটা সংখ্যাৰ পূৰণফলেৰে হৰণ কৰিব লাগে so এতিয়া আমি কৰোচোন প্ৰথমে আমি পূৰণফলকেইটা উলিয়াই লৈছোঁ কি কৈছে আকৌ মই বুজাই দিছোঁ divide the product of 1/3 and 2/5 so 1/3 আৰু 2/5 এই দুটা সংখ্যাৰ পূৰণফলক হৰণ কৰিব লাগে 3/7 and 2/5 এই দুটা সংখ্যাৰ পূৰণফলেৰে চোৱাচোন আমি তেন্তে কৰি লওঁ কেনেকৈ কৰিম নম্বৰকেইটা কি আছিলে 3 নম্বৰ কেনেকৈ লিখিম আমি তেনেকৈ কি আছিলে 1/3 ইয়াৰ পূৰণফল আৰু 2/5 এই দুটা সংখ্যাৰ পূৰণফলক হৰণ কৰিব লাগে 3/7 into 2/5 এই দুটা সংখ্যাৰ পূৰণফলেৰে চোৱা তেন্তে আমি কেনেকৈ কৰিম 1/2 কিমান হৈ যাব 2 3/5 1 into 2 কিমান হৈ যাব 2 3 into 5 কিমান হৈ যাব 15 কি হৈ যাব 15 divided by 3 into 2 কিমান 6 7 into 5 35 তেন্তে চোৱাচোন 3 ইয়াত যাব দুবাৰ ইয়াত যাব 5 বাৰ ন নাই এইটো নাকাটে মই উল্টাকে কৰি দিলোঁ চোৱা এইটো নাকাটে কেলে এতিয়া ইয়াত কি হৈছে আমাৰ এতিয়ালৈকে হৰণ হৈ আছে ন আমি প্ৰথমে পূৰণটো বনাব লাগিব পূৰণ বনাই ল'ব লাগিব চোৱা এইটো নাকাটিবা এতিয়া তেন্তে ইয়াতো 2/15 থাকিল ইনটু চোৱা 35 ওপৰত যাবগৈ 35 আৰু তলত আহি যাব 6 এতিয়াহে আমি কাটিব পাৰিম যদি আমি কাটিব বিচাৰোঁ চোৱা 15 ইয়াত যাব 5 কেইবাৰ ইয়াত যাব 3 বাৰ ইয়াত 7 বাৰ ন ইয়াত 3 বাৰ ইয়াত 5 ইয়াত 3 বাৰ ইয়াত যাব 7 বাৰ আৰু 2 ইয়াত যাব এবাৰ ইয়াত যাব 3 বাৰ তেন্তে কি বাকী থাকিল কোৱা 1 into 7 কিমান হৈ গ'ল 7 3 into 3 কিমান হৈ গ'ল 9 সো এইটো হ'ল আমাৰ এনসাৰ এতিয়া চোৱা কুৱেশ্যন 4ত কি দিছে আমি চাওঁ চোৱা কুৱেশ্যন 4ত আমাক কি কৈছে product of two numbers is
1 1/2 1 and 1/2 so কৈছে দুটা সংখ্যাৰ পূৰণফল 1 and 1/2 if one of them is 9/14 then find the other number so মই ইয়াতো 1.1 নে কিমানত মই এনেকুৱা অংক কেইটামান কৰাই দিছিলো so মানে কৈছে ইয়াত দুটা সংখ্যাৰ পূৰণফল এইটো এই সংখ্যাটো তাৰি ভিতৰত যদি এটা সংখ্যা কি হয় 9/14 হয় তেন্তে আনটো সংখ্যা কি হ'ব আনটো আমি কি ধৰি লৈছিলো x ধৰি লৈছিলো হয় নহয় এইকেইটা তো বহুত সহজ হ'ব so মই ইয়াতে কৰাই দিম এইটো নতুন এটা পেজত কৰাই দিও so মই এইটো কেনেকৈ কৰাম so গিভেনত দিয়া আছে কি so বা আমি ডাইৰেক্ট শৰ্টকাট কৰিম ন শৰ্টকাট question কিমান 4 কিমান 3 4 no so solution let the another number let the another number is x মই আনটো নাম্বাৰ কি ধৰিছো x ধৰিছো so according to question s দি দিবা to shortcut s মানে কি according to question কি কৈছে যে দুটা সংখ্যাৰ পূৰণফল কিমান দুটা সংখ্যাৰ পূৰণফল হল আমাৰ 1 1/2 1 1/2 তাৰি ভিতৰত এটা হল কি আমাৰ 9/14 তাৰি ভিতৰত এটা সংখ্যা হল 9/14 তেন্তে কি হৈ যাব এইটো হল এটা সংখ্যা আৰু এইটো হল এটা সংখ্যা এই দুটাক পূৰণ কৰিলে কি পাম আমি এইটো পাম সো তেন্তে x * 9/14 ইকুৱেল কি হৈ যাব 1 1/2 তেন্তে ইয়াক আমি প্ৰথমে বনাই লও সো x * 9/14 ইকুৱেল 2 * 1 কিমান 2 2 + 1 কিমান 3 3/2 সো ইয়াক আমি কেনেকৈ বনাম ইয়াক আমি কেনেকৈ বনাম কোৱা এইটো বহুতেই সহজ বনাওতে তেন্তে চোৱাচোন এইটো আমি বহুত ধৰণে কৰিব পাৰিম কিন্তু মই এটা একেবাৰে সহজ নিয়মটো মই দেখুৱাই দিম চোৱা সহজ নিয়মটো কি হ'ব তুমি যদি কোৱা যে ইয়াত x ৰ লগত চোৱা আমি সদায় ভেৰিয়েবলৰ মান উলাও হয় নহয় তেন্তে x ৰ লগত 9/14 হৰণ হৈ আছে পূৰণ হৈ আছে তেন্তে ইফালে গলে কি হ'ব হৰণ হয় নহয় এনেকৈ তুমি কৰিব পাৰিবা তেন্তে x ইকুৱেল আমি কি লিখিব পাৰিম 3/2 ডিভাইডেড বাই কি হৈ যাব 9/14 কিন্তু কেনেকৈ হলে তো আমি আনসাৰ উলিয়াব নোৱাৰিম ফটকে ন এতিয়া চোৱা আমি উল্টাই দিম তেন্তে উল্টাই দিলে কি হৈ যাব পূৰণ 14 যাব ওপৰত 9 যাব তলত 3 ইয়াত যাব কেইবাৰ 3 তিনিবাৰ এবাৰ 2 দুইত এবাৰ ইয়াত যাব 7 বাৰ কি বাকি থাকিলে আমাৰ x ইকুৱেল কিমান হ'ব চোৱা 1 * 7 7 1 * 3 কিমান 3 সো এটো হল আমাৰ आंसर বা ইয়াক তুমি আৰু অকমান ভালদৰে লিখিব পাৰিবা 7 ন 3 ৰে হৰণ দিয়া দুবাৰ যাব 6 এক বাকি থাকিব কিমান হৈ যাব x ইকুৱেল হৈ যাব তোমাৰ দুবাৰ গ'ল 3 1 এটো হল আমাৰ এটো নাম্বার এটা আমি লিখিম so the another মানে আনটো another number is 2 1/3 2 1/3 এটো হল আমাৰ আনটো সংখ্যা চোৱা এটাতো আমি বুজি পাইছো বলা এটো হয় নহয় চোৱা এতিয়া আমি নেক্সট চাও নেক্সট কি আছে আমাৰ সো অলৰেডি আমি এইটো পেজত থকা আটাইবোৰ কোৱেশ্চন আমি কৰালো এতিয়া চাও আমি কোৱেশ্চন 3 5 ত কি আছে 3 5 ত কি আছে আমি এবাৰ চাওচোন 3 5 ত আছে A car covers 240 km in 3 and 1/3 hour. So, কি কৰে যে এখন গাড়ীয়ে 3 * 1/3 hourত কি কৰে দূৰত্বটো যায় মানে এখন গাড়ী তোমাৰ 240 কিলোমিটাৰ যাবলৈ তাৰ কিমান সময় লাগে 3 * 1/3 hour মানে ঘণ্টা 3 * 1/3 ঘণ্টা how much distance it will cover in 1 hour so ইমানত যদি যায় 3 ঘন্টা তিমান গলে তেন্তে 1 ঘন্টাত কি হ'ব তুমি হৰণ কৰি দিব লাগিব না নহয় এটো হৰণ কৰি দিলে আমাৰ কি হৈ যাব आंसर ওলাই যাব ওকে সোৱাচোন আমি তেন্তে লিখো এটো কেনেকৈ লিখিম
চোৱা ইয়াত আমাক দিয়া আছে কি এইটো লিখা প্ৰথমে গিভেন মানে দিয়া আছে এ কাৰ covers 240 kilometer in 1 hour in 1 নহয় 1/3 hour এইটো ইমান সময়ত কি কৰে ই 1/3 hourত কি কৰে 240 কিলোমিটাৰ বাট যায় মানে ইমান দূৰত্ব আগবাঢ়ে চোৱা তেন্তে 1 ঘণ্টাত কিমান হ'ব সো আমি লিখিম সো in 1 hour the car will cover so আমি কি কৰিব লাগিব ইয়াক 240 আমি 1/3 কি কৰিব লাগিব হৰণ কৰিব লাগিব 240 আমি হৰণ কৰি দিম 1/3 ৰে তেন্তে কি হ'ব চ 240 আৰু এটো প্ৰথমে আমি আছে মিশ্ৰত আমি নিলম অপ্ৰকৃত 3 গুণ কিমান 9 যোগে কিমান 10 আৰু তলত 3 so তেন্তে 240 ইয়াত আমি পূৰণ কৰি দিম তেন্তে ওপৰত 3 যাব তলত 10 আহিব so 0 কাটি দিলো তেন্তে কিমান হৈ যাব আমাৰ ইয়াত বাকি থাকিল ইয়াত 24 আৰু ইয়াত থাকিল 3 24 * 3 কিমান হৈ যাব আমাৰ so 24 * 3 72 কিমান হৈ যাব আমাৰ 72 কিলোমিটাৰছ বুজি পাইছেনে এইটো কোৱাচোন এতিয়া আমি চাওঁ এইটো হ'ল আমাৰ এনসাৰ চোৱা আমাক দিয়া আছে যে এখন গাড়ীয়ে 240 কিলোমিটাৰ 3 * 1/3 আৱাৰ্ছত যায় তেন্তে 1 ঘণ্টাত কিমান যাব ইয়াক আমি হৰণ কৰি দিব লাগিব নহয় চোৱা মই যদি তোমাক কওঁ যে তুমি 2 ঘণ্টাত 10 কিলোমিটাৰ খোজ কাঢ়া তুমি 2 ঘণ্টাত 10 কিলোমিটাৰ খোজ কাঢ়া তেন্তে 1 ঘণ্টাত কিমান খোজ কাঢ়িবা তুমি কি কৰিবা 10 কিলোমিটাৰক তুমি 2 এৰে হৰণ কৰি দিবা হয় নহয় মানে 2 ঘণ্টাৰে হৰণ কৰি দিবা তেন্তে হৈ যাব এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো নেক্সট আছে আমাৰ কি কোৱেশ্চন 4 কোৱেশ্চন 4 ত আমাক কি দিছে চোৱা area of a rectangle is 24 centimeter rectangle মানে কি আছিল আয়ত কৈছে এখন আয়তৰ কালি কিমান 24 centimeter square if the length of the rectangle is 6 into 2/3 centimeter then what is its breadth so কৈছে যে যদি তাৰ দৈৰ্ঘ্য সেই আয়তখনৰ দৈৰ্ঘ্য যদি 6 into 2/3 হয় তেন্তে তাৰ কি হ'ব তেন্তে তাৰ ব্ৰেথ মানে প্ৰস্থ কিমান হ'ব এতিয়া আমাক যে এৰিয়া দিয়া আছে চোৱাচোন তুমি জানা নাই তোমাৰ মনত আছে নে নাই বাৰু যে আয়তৰ কালি কি আছিল দিক পূৰণ প্ৰস্থ বা এৰিয়া অফ এ ৰেক্টেংগল ইজ ইকুৱেল লেন্থ ইনটু ব্ৰেথ এইটো মনত ৰাখিব লাগিব তেতিয়া আমি এইটো কৰিব পাৰিম সো এইটো আমি লিখো 4 নম্বৰ solution 4 solution কি আছে আমাক givenত আমাক কি দিয়া আছে এটা আমি লিখিব লাগিব given area of a rectangle area to given লিখি দিব পাৰা ইয়াত given area of a rectangle is 24 centimeter square so আমি কি লিখিব পাৰিম ইয়াত আকৌ লেন্থ টু কি দিয়া আছে so আমি লিখিব পাৰিম so length into breadth so length আমাক কি দিম কিমান দিয়া আছিল length into breadth কিমান দিয়া আছে 24 centimeter square length কিমান দিয়া আছে কোৱা length আমাক দিয়া আছে এটো হল আমাৰ সূত্র আয়তৰ কালিৰ সূত্র কি আছিল দিক পূৰণ প্ৰস্থ এটো length মানে দিক পূৰণ প্ৰস্থ মানে ব্ৰেথ ইয়াক আমি l into b লিখো শর্টকাটত সো length আমাক কিমান দিয়া আছে 6 into 2/3 into তাৰ পিছত কি ব্ৰেথ আমি নাজানো আৰু নহয় ব্ৰেথ আমি ইয়াতে থৈ দিও breadth
equal 24 centimeter. Centimeter পিছত লিখিম so that implies দিয়া এতিয়া এটো আমি পূৰণ কৰিলো 6 into 3 18 plus 2 কিমান হৈ যাব 20 by 3 into breadth 24 ইয়াত ব্ৰেডক তুমি x ধৰি ললেও হ'ব মই ডাইৰেক্ট কৰি আছো ঠিক আছে তুমি x ধৰি ল'ব পাৰিবা মই কিন্তু শৰ্টকাট কৰি দি আছো যে এই কাৰণে চোৱা এতিয়া এই 20 by 3 ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব ই হৰণ হ'ব কি হ'ব হৰণ চোৱা চোৱাচোন একেবাৰে ইফালে আমি লৈ আহো হৰণ হ'ব তেন্তে ব্ৰেড equal কি হ'ব 24 divided by 20 by 3 so ব্ৰেড কিমান হৈ যাব so ইয়াক আমি উল্টাই দিও এতিয়া তেতিয়াহে পূৰণ হ'ব তেতিয়া আমি কৰিব পাৰিম না নহয় so 3 by 20 তেন্তে তুমি ইয়াত হৰণ কৰি দিব পাৰিবা তো তুমি কি হৰণ কৰি দিব পাৰিবা কোৱা 2 যাব ইয়াত কেইবাৰ 4 4 ইয়াত যাব কেইবাৰ 5 বাৰ 4 ইয়াত যাব কেইবাৰ 6 বাৰ তেন্তে আমাৰ কি বাকি থাকিল সেইটো মই এনেকৈ কৰি দিও এটো তুমি একো ব্ৰেড লিখিব নালাগে তেন্তে 6 into 3 18 আৰু ইয়াত তলত কি থাকি গ'ল আমাৰ 5 তেন্তে ইয়াক তুমি আকৌ কেনেকৈ লিখিব পাৰিবা so 18 so কেইবাৰ যাব 3 বাৰ 15 কিমান বাকি থাকিল আমাৰ 3 বাকি থাকিল না so 3 5 3 so এটো হল আমাৰ সেন্টিমিটার এটো হল সেন্টিমিটার so আমাৰ ব্ৰেড কিমান হল so its breadth equal কিমান 3 by 5 centimeter এটো হল আমাৰ आंसर তো বুজি পাইছা নে তোমালোকে কত লিখিছো মই সো ইয়াত তোমালোকে যদি x ও ধৰি লোৱা তেন্তে হ'ব হা x ধৰি লব পাৰিবা তো x ধৰি লব পাৰিবা তেন্তে x ধৰিলে আৰু অকমান সহজ দেখা যাব কিন্তু একেই কথা সো মই ইয়াত লিখি দিও এটা সূত্ৰ আয়তৰ পৰিসীমা অসমীয়াৰ কাৰণে অসমীয়া মিডিয়ামৰ কাৰণে চোৱাচোন আয়তৰ পৰিসীমা নহয় কালি পৰিসীমা কি আছিল পৰিসীমাও লিখি দিম কালি ইকুৱেল দিক পূৰণ প্ৰস্থ আৰু আয়তৰ পৰিসীমা হল 2 হোল ইনটু দিক আৰু দিক যোগ কি প্ৰস্থ এটো হ'ব আমাৰ আৰু ইয়াক আমি ইংৰাজীত কেনেকৈ লিখিম l into b l মানে হল লেন্থ আৰু b মানে হল ব্ৰেডথ এটো শৰ্টকাটত লিখা হয় আৰু তো এটা মনত ৰাখিব লাগিব ন এটা আমি মনত ৰাখিব লাগিব সো এতিয়া চাও আমি নেক্সট কোৱেশ্চন কি আছে আমাৰ কোৱেশ্চন 5 ইয়াত কি কৈছে A ribbon of 12 into 1 by 2 meter long is divided into 10 equal parts. What is the length of each part? কৈছে যে এডাল 12 into 1 by 2 meter দীঘল ribbon মানে তো ৰঙীন ফিতা যেটো কৰবাত তোমাৰ কিবা এটা উদ্বোধন হলে যে কাটে যে এটা ribbon ৰছী এটা যে কাটে হেতু কয় ribbon সো এই ribbon টু কেটা ভাগত ভাগ কৰিব লাগে 10টা ভাগত ভাগ কৰিব লাগে সমান 10টা ভাগ 10 equal parts what is the length of each part তেন্তে প্ৰত্যেকটো পাৰ্টৰ মানে প্ৰত্যেকটো অংশৰ দৈৰ্ঘ্য কিমান হ'ব সো আমি ইয়াক কি কৰি দিম তহৰে হৰণ কৰি দিম সিম্পল সো একেটা তো কিমান সহজ ন চোৱাচোন মই তো লিখো প্ৰথমে আমি সো ইয়াতে আমি 5 নম্বৰটো লিখো সলিউশন তাৰ পিছত কি আছে আমাৰ গিভেন কি দিয়া আছে গিভেন মানে দিয়া আছে কি সো ইয়াত কৈছে a ribbon of 12 into 1 by 2 meter long okay সো আমি লিখিম কি the length of a ribbon কি আছে 12 into 1 by 2
মিটাৰ লগে লগে আমি ইয়াক ট্ৰান্সফাৰ কৰি দিছোঁ 2 into 2 কিমান 20 2 into 12 কিমান 24 plus 1 24 plus 1 25 হ'ব আৰু তলত 2 ইয়াত হ'ল m সো এটো হ'ল লেন্থ আমাৰ এটো এতিয়া চোৱা কেটা অংশ সো number of parts number লিখিব লাগে সো number of parts কি 10 equal parts so length of each part so আমি লিখিম so length so আমি কি ওলাব length of each part ওলাব বলছে so length of each part equal কি হ'ব আমি ইয়াক 25/2 হৰণ কৰি দিম 10 এৰে হয় নহয় ভাগ কৰি দিম এন্তে সো 25/2 এতিয়া 10 যদি আমি এনেকে তো কৰিব নোৱাৰিম ভালদৰে ন ওপৰত উঠাই দিম পূৰণ হৈ যাব 1/10 হৈ যাব সো এতিয়া সো 5 ইয়াত যাব সো 5 ইয়াত যাব দুবাৰ ইয়াত যাব কেইবাৰ পাঁচবাৰ আৰু কি বাকি থাকিল তেন্তে আৰু যাবনে নাই আৰু না যায় তেন্তে ওপৰত থাকিল 5 আৰু 1 তেন্তে 5 * 5 কিমান 5 আৰু 2 * 2 কিমান 4 এটো হৈ যাব তেন্তে এটাৰ আৰু এটো তো আমি আৰু শর্টকাট কৰিব পাৰিম সো 4 ইয়াত যাব কেইবাৰ সো এটো হৰণ কৰি দিয়া 4 ৰে হৰণ কৰি দিয়া এবাৰ যাব 4 এক বাকি থাকিল তেন্তে 1/4 সো মিটাৰ এটো হল আমাৰ এটা রিবনৰ দৈৰ্ঘ্য এটো নকৰিবা ইয়াত তো বুজি পাইছানে আমি জাস্ট হৰণ কৰি দিছো ঠিক আছে বুজি পাইছান তো ন এতিয়া সো আমি কোৱেশ্চন 6 টু সলভ কোৱেশ্চন 6 কি আছে কোৱেশ্চন 6 ত কৈছে সোয়াসন আমি এতিয়া চাও কোৱেশ্চন 6 ত আমাক কি দিছে সোয়া কোৱেশ্চন 6 ত আমাক কৈছে 3/4 parts of a container is filled with water মানে কি কৈছে এটা পানীৰ বাসনৰ এটা বাসনৰ সোয়া 3/4 অংশ কি আছে পানীৰে ভৰি আছে ঠিক আছে if this volume of water is divided equally into 1/8 part how many container will be required to keep the whole volume of it কি কৈছে যে হেই পানীখিনিৰে সো if this volume of water হেই পানীখিনিৰে যদি আমি কিহত ভগাই দিও 1/8 পাৰ্টত মানে 1/8 অংশত ভগাই দিও ইকুৱেলি সমানটা 1/8 পাৰ্টত ভগাই দিও তেন্তে কেইটামান কিমানটা বাসন লাগিব এই পানীটো থবলৈ সো এটো আমি কেনেকৈ কৰিম সো এটো তো বহুতই সহজ ন সচন আমি প্ৰথমে গিভেন লিখিলো আকৌ মই বুজাই দিছে সো কৈছে যে এটা বাসনত ঠিক আছে এটা কিবা এটা পাত্ৰত এটা বাসনৰ 3/4 অংশত কি আছে পানী ভৰি আছে হয় নহয় তে কৈছে যদি এই বাসনৰ পানীখিনি আমি 1/8 অংশকৈ আমি 1/8 অংশকৈ কেইটা বাসনত থলে কেইটা বাসনত থব লাগিব তেতিয়া মানে সমানকে হ'ব সো হোল ভলিউম অফ ইট সো এটা আমি কেনেকৈ কৰিম ইয়াক আমি হৰণ কৰি দিব লাগিব হয় নহয় সো যদি কও যে মোৰ তাত আছে 10 কেজি কি আটা হয় নহয় মোৰ তাত 10 কেজি কি আছে ময়দা আছে ধৰি লোৱা মই 5 জন মানুহক সমানকৈ দিব লাগে তুমি কি কৰিবা কোৱাচোন 10 কেজি তুমি 5 ৰে হৰণ কৰি দিবা তেতিয়া সমানকে পাবা না নাই যে প্ৰত্যেকজনে দুজন প্ৰত্যেকজনে কি হ'ব 2 কেজি কৈ পাব সো এতিয়া আমি প্ৰথমে গিভেনটো লিখিলো সো গিভেনটো একেবাৰে সহজ প্ৰথমে আমি লিখিলো কোৱেশ্চন কোনটো আছিল আমাৰ 6 সলিউশন সো গিভেন ইয়াত কি দিছে
So আমাক দিছে 3 by parts. So আমাক কি দিয়া আছিলে চোৱা দিয়া আছে যে 3 by 4 parts of a container is filled with water. So আমাৰ কিমানটো অংশ আমাৰ পানীৰে ভৰি আছে এটা কণ্টেইনাৰ মানে কি ক'বা এটা বাচন ঠিক আছে কিমানটো অংশ 3 by 4 অংশ আৰু তাক কিহত ভগাব লাগে ডিভাইড ইকুৱেলি ইনটু 1 by 8 parts. তেন্তে আমি কি কৰিম so number of container so আমি কি কৰিব লাগিব 3 by 4 ক আমি হৰণ কৰি দিম 1 by 8 এৰে তেন্তে আমাৰ কি হৈ যাব আনসাৰটো ওলাই যাব সো কেনেকৈ 3 by 4 আছে ইয়াত ঠিকই আছে এটা সো 1 by 8 উল্টাই দিয়া তেন্তে অকল 8 হৈ যাব বা 8 by 1 এনেকৈ দিছো সো যাতে তোমালোকৰ অসুবিধা নহয় সো 4 ইয়াত কেবাৰ যাব দুবাৰ তেন্তে তলত থাকিল 1 into 1 1 3 into 2 6 অৰ্থাৎ কি অকল 6 কেটা লাগিব আমাৰ সো 6 by 1 ক আমি কি লিখিব পাৰিম অকল 6 লিখিব পাৰিম না নাই পাৰিম আমি সো অকল 6 কেটা লাগিব কন্টেইনাৰ আমাৰ 6টা কন্টেইনাৰ লাগিব এতিয়া এটো বুজি পাইছা নে কোৱাচোন বহুতেই সহজ এইকেইটা তোমালোকে প্ৰেক্টিস কৰিবা আৰু মোক কমেন্ট কৰিবা সো বেছি অসুবিধা হলে মোক কল কৰিবা এইটো নম্বৰত মই নোটস কিটাও বনাই দিম বা তুমি ইয়াৰ পৰা নোটস কিটাটো লিখিবই পাৰিবা হয় না এইটো নম্বৰত মোক কল কৰিবা আৰু আমাৰ এটা ওয়েবসাইট আছে আৰু ভিডিওটো লাইক কৰি দিয়া ভিডিওটো লাইক কৰিলে বেছি ভাল লাগে মোৰ সো Ospin Academy www.ospin so Ospin Academy কেনেকৈ লিখি আছো .online সো এটো ভিজিট কৰিব পাৰিবা সো এতিয়া মূল কথালৈ আহো এটো বুজি পাইছা নে আশা কৰো এটো বুজি পাইছা ভিডিওটো এটা লাইক কৰি দিয়া এতিয়া মোৰ বহুত ভাল লাগে আৰু ভিডিওটো লাইক কৰিলে ইউটিউবে ভিডিওটো বেছি মানুহলৈ পঠায় সো এতিয়া আমি চাও কোৱেশ্চন 7 ইয়াত কি কৈছে ওকে ইয়াত কি কৈছে সো আমাক কোৱেশ্চন 7 ত দিছে যে how many 1 by 2 are there in 6 by 4 মানে 6 by 4 ত কিমানটা 1 by 2 আছে তাৰ পিছত কৈছে illustrate with help of diagram অৰ্থাৎ কি কৈছে যে ডায়াগ্ৰামৰ সহায়ত কি কৰা ব্যাখ্যা কৰা মানে বুজাই দিয়া এইটো কৈছে সো এতিয়া আমাক কোৱেশ্চন 7 যে ভালদৰে এইটো বুজি লোৱা যে 6 by 4 ত কিমানটা 1 by 2 আছে আচ্ছা মই যদি কও তোমাক যে 20 ত কেইটা 4 আছে তুমি কি কৰিবা 20 ক তুমি 4 এৰে হৰণ কৰিবাৰে নাই ঠিক একেই ধৰণে আমি কি কৰিম 6 by 4 ক আমি কি কৰিম 1 by 2 ৰে হৰণ কৰিম তেতিয়া আমি পাই যাম যে কিমানটা আছে সো তেতিয়া আমি লিখো প্ৰথমটো আমাৰ কি আছে 7 সলিউশন সো আমি লিখিলো যে সো কি কৰিম আমি ইয়াত 6 by 4 ক আমি হৰণ কৰিম 1 by 2 ৰে কি পাই যাম সো 6 by 4 ইনটু উলটি হৈ যাব না নাই সো উলটি যাব ওপৰত আহি যাব ওপৰৰ দুইটো তলৰ দুইটো ওপৰত যাব আৰু তলৰ একটো তো ভালদৰে লিখা মই উল্টাকে লিখি দিলো তেন্তে সো 2 যাব ওপৰত তলত আহি যাব 1 তেন্তে সো এইটো 2 ইয়াত এবাৰ যাব ইয়াত যাব দুবাৰ 2 নহয় আকৌ সো এই 2 এই 6 ত কেবাৰ যাব তিনিবাৰ তেন্তে আমি কিমান পালো মুঠতে 3 পালো কিমান পালো মুঠতে আমি 3 তেন্তে আমি কি বুজি পাইছো যে 6 by 4 ত আমাৰ কেইটা 1 by 2 থাকে 3টা অৰ্থাৎ কি আমি এনেকৈ লিখিব পাৰিম সো যে 6 by 4 মানে হল আমাৰ 1 by 2 plus 1 by 2 plus 1 by 2 তেন্তে এইটো আমি ডায়াগ্ৰামৰ সহায়ত লিখিব লাগে ন সো এইটো মানে হল আমাৰ 1 ওকে এইটো মানে হল এটা বাক্স এইটো হল 1 তেন্তে 1 by 2 মানে কি ইয়াক তুমি আধা কৰি দিয়া সো
এক তুমি কি কৰি দিয়া আধা, তেন্তে এক আধা কৰি দিলে কি হৈ যাব, এইটো 1/2 হৈ গ'ল। চ' এইটো 1/2 হৈ গ'ল। আৰু এনেকুৱা 1/2 কেইটা কোৱা, এটা 1/2 মানে এইটো, তেন্তে দুটা 1/2, তিনিটা 1/2 আছে ইয়াত, হয়নে নহয়? তেন্তে আমি তিনিটা লিখিছোঁ। আৰু এইটো কি হ'ল, এনেকৈ আমি লিখিছোঁ। চ' এইটো এটা 1/2, এইটো মানে হ'ল এটা 1/2, এটা 1/2 আৰু কি এটা 1/2। এতিয়া মুঠতে আমাৰ কেইটা 1/2 হ'ল, ছটা, কেইটা, তিনিটা 1/2 হ'ল। আৰু এই গোটেইটোৰ মান কিমান হৈ যাব, 6/4। এতিয়া চোৱা আমি চাওঁ নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন 6। কুৱেশ্যন 6ত আমাক কি, কুৱেশ্যন 8ত আমাক নেক্সট কুৱেশ্যন 8। কুৱেশ্যন 8ত আমাক কি দিছে, এন এৰোপ্লেন কভাৰ্ছ 200 কিলোমিটাৰ ইন 1/5 hour, হাউ ফাৰ ইট উইল ফ্লাই ইন 5 hours। চোৱা ইয়াত কি কৈছে যে এখন উৰাজাহাজে 1/5 ঘণ্টাত 1/5 আৱাৰ্ছত কি কৰে, 200 কিলোমিটাৰ যায়। তেন্তে 5 আৱাৰ্ছত কিমান কিলোমিটাৰ যাব চোৱাচোন। এইটো কি কৰিব লাগিব, এইটো আমি পূৰণ কৰিব লাগিব, হয় নহয়? চোৱা কেনেকে, আমি প্ৰথমে চাম যে 1/5 আৱাৰত যদি 200 কিলোমিটাৰ যায়, কিমান 200 কিলোমিটাৰ, তেন্তে ই 1 ঘণ্টাত কেই কিলোমিটাৰ যাব, এইটো আমি প্ৰথমে ওলাব লাগিব। চোৱা তেন্তে 1/5 যদি 1/5 আৱাৰত যদি 200 কিলোমিটাৰ যায়, তেন্তে 1 আৱাৰত যাব আমি 200 কিলোমিটাৰক হৰণ কৰিব লাগিব 1/5ৰে আমি হৰণ কৰিব লাগিব। তেতিয়া আমি পাই যাম কি 1 ঘণ্টাৰ। যেতিয়া আমি 1 ঘণ্টাৰটো পাই যাম, তেতিয়াতো আমি অট'মেটিকলি আমি 5 ঘণ্টাটো ওলাব পাৰিম। এইটো বহুত সহজ হৈ যাব তেতিয়া। চোৱা আমি লিখো, দিয়া আছে গিভেনটো আমি লিখিলো কুৱেশ্যন 8। গিভেনটো আমি লিখিলো প্ৰথমে, গিভেন an aeroplane covers 200 kilometer in 1/5 hours. So 1/5 hours would ki jay 200 kilometers jay. So it will cover in 1 hour. 1 ঘণ্টাত কিমান যাব, 1 hour. এটা আমি কি কৰিব লাগিব, 200ক আমি হৰণ কৰি দিম আমি কিহেৰে, 1/5ৰে। তেন্তে কি হ'ব 200। চোৱা এইটো 1/5, ইফালে এইটো ওলটি হৈ যাব নাই, চোৱা 5 যাব ওপৰত, তলতে মানে অকল 5 দিলেও হয়, তুমি যেনেকৈ দিয়া। চোৱা তেন্তে 5 ইনটু 200 কিমান, 1000। তলৰ আমি 1টো, তলত এটা 1 আছে, এইটো নিলিখিলেও হ'ব। 1000 কিলোমিটাৰ। আমি কি গম পালো যে তেন্তে 1 ঘণ্টাত কি কিলোমিটাৰ যাব, 1000 কিলোমিটাৰ। 1 ঘণ্টাত 1000 কিলোমিটাৰ গ'লে 5 ঘণ্টাত 5000 কিলোমিটাৰ। চ' দেন লিখা, দেন মানে তেতিয়া, দেন আমি কি লিখিম যে it will fly in 5 hours equal 5 into 1000 কিমান হৈ যাব, 5000 কিলোমিটাৰ। সো এইটো হ'ল আমাৰ ফাইনেল আনসাৰ ইয়াৰ। এতিয়া চাওচোন আমি কুৱেশ্যন 9। কুৱেশ্যন 9টোত আমাক কি দিছে চোৱা। কুৱেশ্যন 9ত আমাক কি কৈছে, কুৱেশ্যন 9ত আমাক কৈছে যে a boy covers 5 into 1/8 kilometer in 1 into 1/4 hours on a bicycle. কি কৈছে যে এজন ল'ৰাই কি কৰে 1 into 1/4 hour মানে ঘণ্টাত কি কৰে 5 into 1/8 কিলোমিটাৰ কভাৰ কৰে, মানে
যাব পাৰে চোৱা 1 ইনটু 1/4 আৱাৰত মানে 1 ইনটু 1/4 ঘণ্টাত ল'ৰা এজনে 5 ইনটু 1/8 কিলোমিটাৰ কি কৰিব পাৰে চাইকেল চলাই যাব পাৰে কৈছে if the boy maintain the same speed how far he will cover in 1 hour so তেন্তে যদি এনেকৈ চলাই গৈ থাকে ঠিক একেই স্পীডত তেন্তে এক ঘণ্টাত সি কিমানটো যাব পাৰিব চোৱা তুমি যদি লক্ষ্য কৰা এই কুৱেশ্যনটো আৰু আমাৰ 8 একেই প্ৰায় হয়নে নহয় চোৱা এইটো আমাক কিলোমিটাৰ দি আছে ইয়াত সময় দি আছে এইটো আমি হৰণ কৰি দিব লাগিব তেন্তে চোৱাচোন এইটো আমি হৰণ কৰি দিম এইটো বহুতেই সহজ হ'ব চোৱা মই ইয়াত কি লিখিছোঁ ইয়াত লিখিছোঁ যে এ বয় চোৱা এ বয় কভাৰ 5 ইনটু 1/8 কিলোমিটাৰ in 1 ইনটু 1/4 কিলো in 1 ইনটু 1/4 আৱাৰ্ছ মানে ইমান সময়ত ইমান কিলোমিটাৰ সি কি কৰিব পাৰে চাইকেলটো চলাই যাব পাৰে তেন্তে এক ঘণ্টাত কিমান যাব সেইটো ওলাবলৈ আমি কি কৰিব লাগিব আমাৰ মুঠ কিলোমিটাৰটোক আমি হৰণ কৰি দিম কিহেৰে আমি মুঠ সময়েৰে হৰণ কৰি দিম 1 ইনটু 1/4 তেন্তে কি হৈ যাব 5 ইনটু 8 কিমান 40 প্লাছ 1 41 কিমান হৈ যাব 41 আৰু তলত আছে 8 ডিভাইডেড বাই 4 ইনটু 1 কিমান 4 প্লাছ 1 কিমান 4 প্লাছ 1 হ'ল আমাৰ 5/4 তেন্তে এইটো আৰু কৰাচোন 41/8 ইনটু চ' এইটো হৰণ হৈ আছে কি হৈ যাব ওপৰত যাব আৰু এইটো তলত আহি যাব তেন্তে চোৱাচোন যায় নেকি আৰু আমাৰ হৰণ কি হ'ব কোৱা ইয়াত যদি আমি হৰণ কৰি দিওঁ এইটো 4 ইয়াত যাব ইয়াত যাব কেইবাৰ দুবাৰ আৰু যাবনে নাযায় তেন্তে চোৱা আমাৰ কিবা 2 পূৰণ 5 কিমান 10 আৰু ইয়াত 4 ইয়াত হ'ল আমাৰ 41 ইনটু 1 কিমান হৈ যাব 41 হৈ যাব ন এতিয়া আমি চোৱা এইটো ইয়াত কৰিলোঁ চ' এইটো আমাৰ অপ্ৰকৃতত আছে আমি মিশ্ৰত নিব লাগিব মিশ্ৰত নিলে কি হ'ব 41ক তুমি হৰণ কৰি দিয়া 10ৰে কেইবাৰ যাব 4 বাৰ যাব 40 এক বাকী থাকিল 4 বাৰ 10 এক বাকী থাকিল কিমান কিলোমিটাৰ এইটো হৈ গ'ল আমাৰ কুৱেশ্যন 9ৰ আনচাৰ এতিয়া আমি চাম কুৱেশ্যন 10ত কি দিছে চোৱা কুৱেশ্যন 10ত কি দিছে এইটো চোৱা ভালদৰে কুৱেশ্যন 10ত কৈছে আমাক যে ইয়াত কি কৈছে 4 options are given to the question below of which one is correct choose the correct answer অৰ্থাৎ কি তলত আমাক 4টা অপশ্যন দিয়া আছে আৰু তাৰে কোনটো কি হ'ব শুদ্ধ হ'ব যদি if a plus b equal 1 হয় আৰু a minus b equal 2/3 হয় then the fraction a আৰু b are কি হ'ব a আৰু b কি হ'ব চোৱা আমি এইটো কৰোচোন এইটো বহুতেই সহজ হ'ব চোৱা একেবাৰেই সহজ এইটো কেনেকৈ কৰিম আমি চোৱা প্ৰথমে আমি চাওঁ আমাৰ অপশ্যন কেইটা কি কি আছিলে আমাক দিয়া আছে কি দুটা a plus b equal 1 আৰু a minus b আমাক কি দিয়া আছে আমাক কি দিয়া আছে 2/3 তেন্তে আমি এটাত বহালেই হ'ল তুমি বহাই ল'ব পাৰিবা এইটো মানে a এইটো মানে b তেন্তে আমি এইটোত বহাম ন প্লাছ আছে বেছি ভাল হ'ব আমাৰ ইকুৱেল 1 হ'ব লাগিব চ' তেন্তে আমি চাওঁচোন কোন দুটা যোগ কৰিলে 1 হয় প্ৰথমটো আমি চাওঁ এক নম্বৰটোত কি আছিলে চাওক এই দুটা আমি যোগ কৰিম 5/6 আৰু 3/6 যোগ কৰিম 5/6 আৰু 2/6 3/6 যোগ কৰিলে কি হ'ব 6 আৰু 6 লগ হ'ব 6 ইয়াত কেইবাৰ হ'ব 2 5 প্লাছ 3 কিমান হৈ যাব আমাৰ 8/6 কিন্তু কি হ'ব লাগিছিল ইয়াত হৈ গ'ল আমাৰ 3/4 কিন্তু এইটো হ'বনে নহ'ব এইটো নহ'ব আমাৰ এক নম্বৰ অপশ্যনটো নহ'ব 2 নম্বৰটো আমি চাওঁ 2 নম্বৰত কি আছে এৰ মান আছে আমাৰ 2/3 আৰু 1 এইটো হ'ল 1/3 2/3 প্লাছ 1/3 এইটো হ'বনে নাই চোৱাচোন এবাৰ যোগ কৰি 3 আৰু 2 আৰু ইয়াত কিমান হৈ যাব 3 কিন্তু 3 এবাৰ 3 পূৰণ 1 কিমান চোৱা এইটো হৈ যাব আমাৰ এইটো হ'বই দিয়া
আকৌ এইটো মাইনাছ কৰিব লাগে মাইনাছ কৰি এবাৰ আমি চাব লাগিব ঠিক আছে চোৱাচোন তো ইয়াত হৈ যাব তো এইটো আমাৰ কি হ'লেহেঁতেন তেন্তে 3/3 কি হৈ যাব 1 কিন্তু এইটোতো মিলিব লাগিব আমাৰ এইটো মিলিব লাগিব হয় নে নহয় এতিয়া আমি এইটো মিলাই চাওচোন যে 2/3 মাইনাছ বি নম্বৰকেইটা মিলাই 2 নম্বৰকেইটা মিলাই চাই আছোঁ 1/3 3 2 minus 1 তেন্তে 1/3 হ'ল কিন্তু এইটোতো 1/3 হ'ব নালাগে এইটো হ'ব লাগে 2/3 হয় নে নহয় বি নম্বৰটো এইটো কাৰণে 2/3 ওলোৱা নাই এইটো 1/3 ওলাইছে এতিয়া আমি চাম বেলেগ এটা অপশ্যন আমি চাওঁ আকৌ বেলেগ অপশ্যনটো আমাৰ কি 3 নম্বৰত কি আছিলে এ মানে হ'ল আমাৰ 6/5 তোমালোকে চাই লোৱাচোন এ মানে হ'ল আমাৰ কি 6/5 চোৱা আৰু এইটো 1/6 তেন্তে 6/5 নাই 5/6 প্লাছ 1/6 6 আৰু 6ৰ এলচিএম কি হ'ব 6 6 এবাৰ 1 পূৰণ 5 কিমান 5 1 পূৰণ 5 কিমান হৈ যাব 6 অৰ্থাৎ কি 1 মই ক'ত কৰি আছোঁ চ' এইটো 1 ওলাইছে এ প্লাছ বিটো আমাৰ 1 ওলাইছে এ প্লাছ বি এতিয়া আমি এ মাইনাছ বি ওলাই চাম কিমান ওলাই 2/3 ওলাব লাগিব তেতিয়াই শুদ্ধ হ'ব চোৱা 2/3 ওলালে এইটো শুদ্ধ হ'ব তেন্তে 5/6 minus 1/6 6 হৈ যাব তেন্তে 5 minus 1 চোৱা এইটো কেনেকৈ হ'ল লগাগু লৈ আছোঁ আমি তেন্তে 4/6 2 ইয়াত 2বাৰ যাব ইয়াত 3বাৰ যাব 2/3 তেন্তে এইটো শুদ্ধ হ'লে নাই ইয়াতো 1 ওলাল ইয়াতো এইটো এ মাইনাছ বি আমাৰ ওলাল 2/3 আৰু এ প্লাছ বি আমাৰ ওলাল 1 তেন্তে এইটো শুদ্ধ হ'ব চ' আমাৰ শুদ্ধ আনচাৰ হ'ল এইটো শুদ্ধ দি দিবা অপশ্যন 3 আমাৰ শুদ্ধ তো এইটোৱে আমাৰ শেষটো কুৱেশ্যন 2.2ৰ যদি তোমালোকে বুজি পাইছা মই আশা কৰোঁ তোমালোকে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা থেংক ইউ